পালোৱেই আমি লেফ্ট চাইডে সোমাই যাম হা এতিয়া আমি গৈ আছোঁ লেফ্ট চাইড সোমাই যাম এইটো এই মা মংগলচণ্ডী মন্দিৰৰ থানৰ ওচৰত গেটৰ সন্মুখত প্ৰৱেশদ্বাৰত লাহে লাহে সোমাইছোঁ আৰু ইয়াতে সোমোৱাৰ লগে লগে আমি এখন বেনাৰ পাইছোঁ এই বেনাৰখনত কিছু কথা লিখা আছে এই কথাখিনিৰ যোগেৰে আপোনালোকে অলপ মন্দিৰটোৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰিব ইয়াত লিখা আছে শ্ৰী শ্ৰী মা মংগলচণ্ডী থান জাননী 19 বহাগ 1420 ইংৰাজী 3/5/2013 ইয়াৰ দ্বাৰা ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হ'ল যে এই দেৱালয়ৰ অন্তৰ্গত মাটিকালি ৰাজহুৱা সম্পত্তি নহয় বংশ পুৰুষানুক্ৰমে এই দেৱালয়ৰ সমগ্ৰ চৌহদ বেলতলা কোচ ৰাজ পৰিয়ালৰ ভোগ দখলত আছিল আজিও পৰ্যন্ত আছে উক্ত ভোগ দখলৰ প্ৰমাণ চৰকাৰী স্বীকৃত গতিকে জাননীৰ দ্বাৰা সমূহ ৰাইজক জনোৱা হ'ল যে বেলতলা কোচ ৰাজ পৰিয়ালৰ অনুমতি অবিহনে দেৱালয় চৌহদ প্ৰাংগণত কোনো ধৰণৰ ধৰ্মীয় বা সামাজিক কৰ্মবিধি কৰিব নোৱাৰিব অন্যথা আইনমতে দণ্ডনীয় বা বিহিত ব্যৱস্থা লোৱা হ'ব দিয় বেলতলা ৰাজ পৰিয়ালৰ হৈ কুমাৰ ইন্দ্ৰজিৎ নাৰায়ণ দেৱ 92 ৰাণীবাগান বেলতলা তিনিআলি গুৱাহাটী 28 দূৰভাষ বা ফোন নম্বৰ দিছে 9864045226 ইংৰাজীত ক'বলৈ হ'লে 9864045226 গতিকে অলপ হ'লেও আপুনি এই মংগলচণ্ডী থানৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰিব আমি জনাত আমি সৰুতে পঢ়া মতে বুৰঞ্জীত পাইছিলোঁ যে অসমত আগতে এসময়ত পুৰণি কালত বহুতো সৰু সৰু ৰাজ্য আছিল আৰু সেই ৰাজ্যবোৰত একোজনকৈ ৰজাই দখল কৰিছিল ৰজাৰ তত্ত্বাৱধানত সকলো ৰাজ্য চলিছিল গতিকে ইয়াৰ এটা চানেকি আজিও এই বেনাৰখনে দি ৰাখিছে গতিকে পুৰণি অসমৰ ঐতিহ্যৰ বিষয়ে অলপ হ'লেও সকলোৱে গম পাব গতিকে আহক আমি আৰু আমি বহল ভিত্তিত কিছুমান বস্তু জানিব লাগিব গতিকে আহক আজি আমি মংগলচণ্ডী মন্দিৰৰ বিষয়ে ভিতৰলৈ সোমাই যাওঁ আৰু তাৰ বিষয়ে সম্যক জ্ঞান লাভ কৰোঁ যিখিনি পাৰোঁ যিখিনি সামৰ্থ্য হয় আপোনালোক ক'ৰ পৰা আহিছে সৰু পথাৰৰ পৰা আহিছে আচ্ছা ইয়াতে কোন আছে আলহী হয় আপোনালোক নিশ্চয় নেপালী মানুহ হয় নেপালী আচ্ছা আজি প্ৰথমবাৰৰ কাৰণে আহিছে ন তো আজি প্ৰথমবাৰৰ কাৰণে আহি এই পৰিৱেশটো কেনে লাগিছে ভাল লাগিছে আগতেতো অহা নাছিলে ন আচ্ছা আহি পূজা পাতল কৰিলে কি মন লৈ আহিলে আজি পূজা পাতল কি মন লৈ আহিলে আজি কি বুলি খুজিলে ভগৱানক দৰ্শন কৰিম বুলি আহিছে দিয়ক ঠিক আছে পৰিৱেশটো ভাল লাগিছে ন ঠিক আছে বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে অঁ আপোনালোক সদায় এই মন্দিৰলৈ আহে নেকি আচ্ছা 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 হয় আজি যে আহিছে আপোনালোকে সকলোবোৰ নিজৰ পৰিয়াল আচ্ছা আহি কেনে পায় এই অঞ্চললৈ আপোনালোকেতো ইয়াতে যিহেতু আহি থাকে ইয়ালৈ সঁচাকৈ মনৰ কামনাবিলাক পূৰ্ণ হৈছেনে হৈছে আপোনালোকৰ সকলোৱে মনোকামনা পূৰ্ণ হৈছে ঠিক আছে ভাল লাগিল সুখেৰে থাকক শান্তিৰে থাকক সকলোৱে দেই ক'ৰ পৰা আহিছে ইয়াৰে ন আচ্ছা নামটো বেয়া নাপায় যদি ক'ব নেকি আচ্ছা আপোনাৰ নামটো হা বিদিশা আপোনালোক প্ৰায়ে আহেনে ইয়ালৈ নে প্ৰায় আহে আজি কিবা বিশেষ কামত মন্দিৰলৈ আচ্ছা আচ্ছা ইয়াতে যে আহে নিশ্চয় সকলোৱে কিবা মনোকামনা লৈ আহে মনৰ কিছুমান কামনা লৈ আহে এই মনৰ কামনাবোৰ ইয়াত আহি আপোনালোকৰ পূৰণ হৈছেনে সফল হোৱা বুলি ভাবেনে আচ্ছা ঠিক আছে সকলোৰে আশাবোৰ পূৰ্ণ হওক সকলোৰে সুখেৰে থাকক শান্তিৰে থাকক এইটোৱে কামনা আজি যি মনোকামনা লৈ আহিছে যি আশা লৈছে চব পূৰণ দেই ঠিক আছে বাইদেউ ইয়াৰে ন আচ্ছা আপোনাৰ প্ৰায়ে আহে আচ্ছা আচ্ছা এই মন্দিৰটোৰ বিষয়ে অলপ জানে নেকি মানে মংগলচণ্ডী থানটো কেনেকৈ হ'ল কেনেকৈ ক'ৰ পৰা আহিল আচ্ছা আচ্ছা আমাৰ ট্ৰাইবেল মানুহখিনিয়ে প্ৰথমতে ওলাইছিল আচ্ছা আচ্ছা কাৰ্বি হয় আমাৰ ইয়াতে প্ৰায় যিমানখিনি আছে অলপ কাৰ্বিয়েখিনি ওলাই মানে আচ্ছা আচ্ছা
হেৰি কৰিছিল আৰু মন্দিৰটো প্ৰথমতে কৰিছিল। এতিয়া মানে মানুহবিলাকৰ কি প্ৰথমতে আমাৰ এটা মই শুনিছোঁ মোৰ হাজবেণ্ডৰ পৰা, আগতে মানে গৰু ঘৰত নাহিলে, এইখিনি এটা জংঘল এৰিয়া আছিলতো, গৰু ঘৰত নাহিলে ইয়াতে মানে চাকি জ্বলাই মা মানে ঘৰত আহি পাক গৰুটো সেনেকৈ সেৱা কাঢ়িলে মানে নেক্সট দিনা মানে আহে ঘৰ পায় আৰু ইয়াতে বাঘ সেনেকুৱা বহুত হেৰি আছিল, এটা মানে প্ৰাকৃতিক হেৰিটো আছিল আৰু প্ৰথমতে। মানে এতিয়াও দেখাই যায় প্ৰাকৃতিক আছে, অলপ হ'লেও এতিয়াও আছে। মই বিয়া হৈ অহাৰ পৰা মানে প্ৰায় যিখিনি মই মাৰ পৰা যি বিচাৰিছোঁ সেইখিনি মই পাইছোঁ। তাৰমানে মায়ে নিদিয়াকৈ থকা নাই, সেইকাৰণে মানে আমি পৰাপক্ষত মানে মাজে মাজে ভোগ ঠিক আছে হেৰি কৰোঁ, ঠিক আছে মাক দিওঁ। আজিও সেই আমি 9জনী মাইকী মিলি মানে ভোগ প্ৰদান কৰিছোঁ মাক। ঠিক আছে, ভাল লাগিল আপোনালোকক পাই। আপোনালোকৰ যি মনোকামনা লৈ আহিছে, যি আশা আকাংক্ষা লৈ আহিছে, সকলোবোৰ পূৰণ হওক, ভৱিষ্যত সুন্দৰ হওক, এই কামনা কৰিছোঁ। আমাৰ দেউকা দা উইংছ নতুন ব্লগ চেনেল চাব, ইউটিউবত পালে ছাবস্ক্ৰাইব কৰি যদি ভাল লাগে। সৰুৰে পৰা আমি ইয়াতে থাকোঁ, সৰুৰে পৰা আগতে মানে এই মঙলচণ্ডী মন্দিৰ বুলি আমি জানো, ইয়াতে মানে দুৰ্গা পূজা ডাঙৰ মন্দিৰ হয়। আৰু আগতে এইবিলাক পকা নাছিলে, আগতে অকল একচালিয়া কৰি ঘৰটো আছিলে। আমি মানে সৰুৰে পৰা ইয়াতে পূজা কৰোঁ। যেনেকুৱা দুৰ্গা পূজাত ভাচনি দিনাখন মানে যোনদিনাখন ঘৰ হয় সেইদিনাখন বলি হয়। ইয়াতে মানে ডাঙৰ ডাঙৰ দা আছিলে, বলি দিয়া আছিলে। আমি সৰুৰে পৰা ইয়াত আহি পূজা কৰোঁ, যি মনোকামনা হয় সেই পূৰা হয়। মানে সেইটো মানে ক'ব লাগিলে আৰু বহুত মানে পুৰণি হয় আৰু আমাৰ ট্ৰাইবেলবিলাক যেতিয়া ট্ৰাইবেলবিলাকে ইয়াতে বলি বিধান দিয়ে। আগত পূৰা জংঘল আছিলে, এইবিলাক মানে এনেকুৱা নাছিলে, পূৰা জংঘল, চাৰিওফালে জংঘল, বছৰকত একবাৰ ইয়াতে বলি বিধান দিয়ে। সেয়ে আৰু আমি ইয়াৰে বাসিন্দা, তাৰমানে ধুনীয়াকৈ পূজা চূজা কৰোঁ, মনোকামনা পূৰা হয় আৰু ইয়াত কৰিছোঁ। যিখিনি মানে আমি কৰিছোঁ, মনোকামনা কৰিছোঁ, সেইবিলাক মনোকামনাবিলাক পূৰা হৈছে। মানে সেইটো মানে আমাৰ মানে সৰুৰে পৰা মানে সেইটো হেৰি আৰু। ঠিক আছে, ভাল লাগিল। এনে বাইদেউৰ নামটো এবাৰ কৈ দিব নেকি? মোৰ নাম অঞ্জলি ক্ৰ বড়ো। অঞ্জলি ক্ৰ বড়ো। আচ্ছা, বড়োৰ লগত বিয়া হৈছে আপুনি? আচ্ছা, ঠিক আছে। ভাল লাগিল লগ পাই, সুন্দৰ পূজা। আচ্ছা, মানুহে দিয়ে কাৰণে খিচিৰি চিচিৰি বনাই। এই আজি মানে খিচিৰি আছে আৰু মঙলবাৰে মানে চবে মানুহে দিয়ে, ইয়াতে ভোগ খিচিৰি বনোৱা যায়। আমি ইয়াতে ভক্ত হয়, আমি ইয়াতে চাফ চুদ্ৰ কৰোঁ, মানুহবিলাক চাকি বন্তি জ্বলাই যায়। আমি এইবিলাক আছে 10-12জন মাইকী আছে দেই, আমি এইবিলাক গোটেই চাফ চুদ্ৰ কৰোঁ। আচ্ছা, এনেই আপোনাৰ মঙলবাৰ বা শনিবাৰে আহে মানুহবোৰ? যিকোনো বাৰে আহে, মঙলবাৰ দিনটো আটাইতকৈ বেছি আহে। এনেই মানে কিমানমান মানুহৰ মানে ভোগ ইয়াতে প্ৰসাদ বনোৱা হয়? এতিয়া আমি মানে 9গৰাকী একেলগে দিছোঁ দেই আজি। আচ্ছা, আমি 150জন হিচাপ ধৰিছোঁ, 150জন হিচাপ কৰিছোঁ, তাৰ লগতে হ'ব পাৰে। আমাৰ মেইন পুৰোহিতটো আহিছে। আজি কিমান বছৰৰ পৰা আপুনি মন্দিৰটোৰ চোৱা চিতা কৰি আছে? 40 বছৰ হ'ল বা বহুত বছৰেই হ'ল। অলপ মন্দিৰটোৰ বিষয়ে ক'ব পাৰিব নেকি? মানে কেতিয়া স্থাপন হৈছিল, কেনেকৈ হৈছিল, আগবাঢ়িছিল? স্থাপনৰ কথাটো আমাৰ গাঁৱৰ মানুহো নাজানে। হয়। আৰু যে ৰজাঘৰীয়া আণ্ডাৰত আছেতো, তেখেতসকলো নাজানে আচ্ছা কেতিয়া হৈছিল। ধৰি লওক হেৰি নৰসিংহ চিলাৰ পৰাই আছিল আৰু কি কয়, তেতিয়াৰ পৰাই সেই প্ৰথাটো চলি আছে ইয়াত পূজা পাতলত। এতিয়া যেতিয়া প্ৰথম অৱস্থাত যেতিয়া মন্দিৰটো স্থাপন হৈছিল, তেতিয়া ইয়াৰ পৰিৱেশটো কেনেকুৱা আছিল? পৰিৱেশটো খুব বেয়া আছিলে। তেতিয়া পূজাঘৰ আছিলে, এতিয়াতো ৰাইজে আৰু ৰাণীঘৰে ঘৰটো বান্ধি দিলে। ধুনীয়া বৰ্তমান। ঠিক আছে, ইয়াতে আপোনাৰ মঙলবাৰ বা শনিবাৰে মানুহ হয়? শনিবাৰে নহয়, মঙলবাৰে হয়। প্ৰায় কিমানমান ক'ৰ পৰা মানুহ তেওঁলোক আহে ভক্তগণ? আমাৰ অসমৰ প্ৰায় চুকে কোণে মানুহবিলাক আহি পায়। এইখন আচলতে ক'বলৈ হ'লে এতিয়া এই জাগৰণ স্থানটো যি বিচাৰে তাকে পাই দিয়ে। মানে আপোনাৰ মংগলচণ্ডী থানটো আমি শুনিছোঁ, বহুত আগৰ পৰাই শুনিছোঁ যে এখন জাগ্ৰত থান বুলি কোৱা হয়। সঁচাকৈ এইখন জাগ্ৰত থান হয়নে? বা মনোকামনাবোৰ পূৰ্ণ হয়নে মানুহৰ? কিবা এটা কৰিব দিলে এই পূজা নিয়মাৱলীত আৰু থাকে, মংগলচণ্ডী নিয়মাৱলীত কৰিলে আজি বহুত মানুহৰ উপকাৰো হৈছে আৰু ভাল হৈছে। ইয়াৰ মংগলচণ্ডী মানে আপোনাৰ একচুৱেলি দুৰ্গা মাক বুজায় ন? ইয়াত পূজা পাতলবোৰ কেনেকৈ কি নিয়মেৰে দিয়া হয় বাৰু, এনেই অলপ ক'ব নেকি? পূজা পাতল এনেই অষ্টমীত বলি হয় আৰু বাকী ভোগ হয়, বাকী দিনে ভোগ আৰু নৈবেদ্য দিয়ে আৰু মানুহবোৰ যে আহে, ভক্তবোৰ যে আহে ইয়াত পূজা পাতল দিবলৈ,
তেওঁলোকে মানে কি লৈ আহিব লাগে আহোঁতে মন্দিৰলৈ? এনে মন্দিৰত কল, মিঠাই, বুট মুগ এইবোৰ। আৰু ধৰি লওক যদি কোনোবা যদি বহুত কষ্টত আছে তেতিয়াহ'লে জেঠ মাহৰ প্ৰথম মঙলবাৰৰ পৰা জেঠ মাহৰ শেষ মঙলবাৰলৈকে ব্ৰত কৰা হয় নিজৰ। আজি কেইটামান দিনৰ আগতে ইয়াত এখন ডাঙৰ পূজা হৈ গৈছিল কেইটামান দিনৰ আগতে। কেনেকুৱা হৈছিল পূজাখন? এইটো একচুৱেলি ৰাণী ঘৰৰো নহয়, আমাৰ ৰাইজৰো নহয়। ৰাইজে ক'লেও ভুল নহয়, কিয়নো ল'ৰা ছোৱালীবিলাকে খিচিৰি এটা খুৱায়। বছৰেকা এটা হেৰি কি বুলি কয় এইটো মেলা পাতে আৰু তাৰ বাহিৰে একো নহয়। এইটো আমাৰ ৰাইজৰ পৰা কৰিবই লাগিব, এইটো নহয়। আপুনি যে এই মন্দিৰটো পৰিচালনা কৰি আছে, যেনেকৈ ইমান 40 বছৰে লাগি আছে আপোনাক, আপোনাৰ চোৱা চিতা কোনে কৰে বা আপোনাক কি হিচাপে আপুনি চোৱা? ক'বলৈ হ'লে ইয়াৰ পৰা গাঁৱৰ কাৰ্বি ৰাইজে মোক তাৰমানে মেইন চোৱা চিতাৰ কাৰণে ৰাখি দিলে। পূজাৰীৰ কাৰণে আগতে পূজাৰী নাছিল, মই আছিলোঁ। তেতিয়া কি কৰিলে, এতিয়া বৰ্তমান চোৱা চিতাৰ কাৰণে মই বুঢ়া হ'লোঁ কাৰণে থাকি গ'লোঁ আৰু পূজাৰী বেলেগ বহাই দিয়ে ভকত সমাজৰ। দাদা বৰ সুন্দৰকৈ চাকি জ্বলাইছে, কিবা মনোকামনালৈ নিশ্চয় আহিছে। এই মন্দিৰলৈ আজি প্ৰথম আহিছে নে আগতেও আহিছিলে? আহি থাকে ন? আপোনালোক ক'ৰ পৰা আহিছে জানিব পাৰিম অলপমান? ইয়াতে মন্দিৰৰ পৰিৱেশটো নিশ্চয় আপোনালোকৰ ভালেই লাগে ন? ঠিক আছে। দাদা আপুনি ক'ৰ পৰা আহিছে? বন্দাৰ কোন ঠাই বাৰু? আমিও ওচৰৰে দিওঁ, দেওশালৰে মানুহ ময়ো দিওঁ। আচ্ছা, আপুনি আজি আহিছেনে আৰু আহি থাকে আগলৈ? অতীজৰ পৰা আহি থাকে। হয়। আচ্ছা। অলপ মন্দিৰটোৰ বিষয়ে ক'ব নেকি? মানে কেনেকৈ আৰম্ভ হ'ল, কি আৰম্ভ হ'ল, ইমান নাজানে না? আগত যেতিয়া আপুনি প্ৰথম আহিছিল মন্দিৰটোলৈ, যেতিয়া প্ৰথম যেতিয়াৰ পৰা আহি কৰিছিল, সেই সময়ত পৰিৱেশটো কেনেকুৱা আছিল মন্দিৰৰ? হেৰি আছিল আৰু কিন্তু আৰবেৰ নাই, ধৰি লওক মানুহ কম, পূজাৰী নাছিলে, আমি আহি ধৰি লওক নিজেই হেৰি কৰি যাওঁ। কিন্তু বহুতবাৰ আহিছোঁ আগতে, খালি নতুনকৈ বনোৱাৰ পিছত এই প্ৰথম আহিছোঁ দেই। আচ্ছা, ঠিক আছে, ভাল লাগিল। আপোনাৰ নামটো এবাৰ কৈ দিব নেকি, বেয়া নাপায় যদি? বিপুল বৰবৰা। ঠিক আছে। ক'ৰ পৰা আহিছে বাইদেউ? সাতগড়ৰ পৰা ন? আচ্ছা, আজি প্ৰথম আহিছেনে আগতেও আহিছিল? আগতে কেইবাৰমান আহিছিলে? এইবাৰ দুবাৰ হ'ল। কিমান বছৰমান আগতে আহিছিলে? 2 বছৰমান আগতে। তেতিয়াৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশটো থানখনত কেনেকুৱা লাগিছে? অলপ বেলেগ হৈছে। কেনেকুৱা অলপ বেলেগ হৈছে, অলপ ক'ব নেকি? তেতিয়াৰ পৰিৱেশটোৰ এতিয়াৰ পৰিৱেশটোত কি পাৰ্থক্য পাইছে? অলপ নতুন হৈছে ন? ঠিক আছে। আজি আপোনালোকে ধৰক মন্দিৰলৈ আহিলে বহুবোৰ শুভকামনা লৈ আহে মানুহে, কিবা মনোকামনা লৈ আহে, বহুবোৰ মনোকামনা নিজৰ ইচ্ছাৰ কথা লৈ আহে। সেই ইয়াত মন্দিৰলৈ আহি যিবোৰ মনোকামনা লৈ আহিছে আপোনালোকে, সেই মনোকামনাবোৰ আপোনালোকৰ পূৰ্ণ হোৱা যেন পাইছেনে আপোনালোকে? হৈছে। এই কামনা কৰা আৰু ভগৱানে সকলোকে ৰাস্তা দেখুৱাই সকলোৰে কামনাবিলাক পূৰণ কৰে। খালি ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগে মানুহবোৰে। ভগৱানৰ ওপৰত বিশ্বাস আছেনে? ভগৱানে সপোনবোৰ পূৰণ কৰে বুলি আপোনালোকে সাৰ্থক কৰে বুলি বিশ্বাস আছেনে? ভগৱানক মানে বিশ্বাস কৰে, ভগৱান আছে ন? ঠিক আছে, এইটোৱে লাগে। ভগৱানক সদায় বিশ্বাসত ৰাখিব লাগে। অলপ দেৰি হ'ব পাৰে, কিন্তু ভগৱানে সকলোকে দিয়ে দেই। ঠিক আছে। ইয়াতে মূৰ্তি আছে আৰু গছবিলাকত সূতা মেৰুৱা আছে চাৰিওফালে। নিশ্চয় সকলোৱে নিজৰ মনোকামনা পূৰণৰ অৰ্থে, কামনাৰ অৰ্থে, কিবা বাসনাৰ অৰ্থে ইয়াত এনেকৈ সূতাবিলাক মেৰুৱাই দিয়ে। এইটো এটা বিশ্বাস, ভগৱানৰ ওপৰত বিশ্বাস। সকলোৱে বিশ্বাস কৰে ভগৱানক, আমিও বিশ্বাস কৰোঁ ভগৱানক। ভগৱান আছে, নোহোৱা নহয়। খালি অলপ কেতিয়াবা পলম হ'ব পাৰে, কিন্তু মনৰ ইচ্ছাৰে যদি অগাধ বিশ্বাসেৰে ভগৱানক মানে, তেতিয়াহ'লে সকলোৰে ইচ্ছা এদিন নহয় এদিন পূৰ্ণ হ'বই।